মোর আলোচনা কথা এটা হয়েছে যে 1,17,000 টাকা ওষুধ দিয়ে হয়েছে আর ওষুধ লোক নাই এর সম্পূর্ণ ভিত্তিহীন মিশা কথা অডিটরে পাঠ করেছে তাতে অনুষ্ঠান প্রতিষ্ঠানের নামত 1,17,000 টাকা দিয়েছে সেই অনুষ্ঠানের ভিতৰত থানাও আছে থানাক মই স্পষ্টভাৱে মই নিজে দিছোঁ এটা ইনভাৰ্টাৰ বেটাক দিছোঁ আমাৰ আজি অনুষ্ঠান আমাৰ উন্নয়ন মন্ত্ৰীৰ পৰা এটা অনুদান দিছে এটা ইনভাৰ্টাৰ বেটাৰী এটা কিনি দিছোঁ আৰু খেলা ধূলাৰ কাৰণে কিবা এটা বস্তু কিনি দিছোঁ আৰু সাহিত্য সভাৰ যিটো দিছিল বৰপেটা যিটো সাহিত্য সভা তাৰ কাৰণে কিছু টকা দিছোঁ এইখিনি মই থানাত দিছোঁ মিছা ওচি এটাক এনেকুৱা এটা বিষয় কিয় এটা অপপ্ৰচাৰ দি আছে যে থানাত 1,17,000 টাকা দিছে এইটো অনুষ্ঠান প্ৰতিষ্ঠানত দিয়া হৈছে আৰু অনুষ্ঠান আছে সেইবিলাকো দিয়া হৈছে এটা মোৰো লাগি বেয়া কথা হৈছে এটা এই অনুষ্ঠান প্ৰতিষ্ঠান নামতে আছে থানাতে সেইখিনি দিয়া হৈছে এটা ইনভাৰ্টাৰ বেটাৰী আৰু খেলা ধূলাৰ কিবা বস্তু আৰু বেছি সাহিত্য সভাৰ সেইখিনি অচিজন ভাল মানুহ আৰু আমাৰ এই ক্ষেত্ৰত যথেষ্ট ক্ষেত্ৰত সহায় কৰে কিবা কৰি সেই বজাৰ লাগি থাকে আহি থাকে আমাক সকলো চাইডৰ পৰা হেল্পিং কৰি আছে সেইজন্য উচিত কিবা এইটো মিছা কথা ক'ব লাগে এইটো মিছা কথা উচিত থানাৰ নামত তেনেকুৱা টকা নাই অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত সম্পূৰ্ণ ভিত্তিহীন কথা এইটো সম্পূৰ্ণ মিথ্যা কথা আমি ইয়াৰ সম্পৰ্কে যিটো আমাৰ হিচাপ নিকাচৰ যিটো অডিট প্ৰতিবেদন পাঠ সেই মিটিংটো ইয়াৰ আগতে দিছে এদিনতো কোনো ধৰণৰ অডিট হিচাপ নিকাচৰ মিটিং নাছিল তাৰ আগতে ধৰক আমাৰ 70 লাখ টকাৰ হিচাপ নিকাচ আধা ঘণ্টাৰ ভিতৰতে শেষ হৈ গৈছে সম্পূৰ্ণ ৰাইজৰ সন্তুষ্টি কোনো ধৰণৰ বিকৃতি কৰা নাই আৰু আমি কমপ্লিট ছেটিছফাই আৰু ৰাইজ ছেটিছফাই তাৰমানে হিচাপ আমি ঠিকমতে দিছোঁ সেইদিনে যে কিবা এটা হৈছিল সেইটো হিচাপ নিকাচৰ মিটিং আছে আমি নদী বান্ধৰ কাৰণে আমাৰ ৰাইজে বজাৰ বিক্ৰী কৰিব লাগে বা তাৰ সম্পৰ্কে আলোচনা ডেভেলপমেণ্টৰ কথা আছে আৰু এই মিটিঙত বিধায়ক আমাৰ চেঙা সমষ্টিৰ বিধায়ক আচৰণ হ'ব আছিল সেই নদী বান্ধৰ যিটো মানে ডেভেলপমেণ্টৰ কাৰণ সেইটোৰ সম্পৰ্কে আলোচনা চলি থকাত এই জলবাহাৰ নামৰ যিজন ব্যক্তি মিছামিছি একবাৰ দুবাৰ কৈছে কোৱাৰ পিছত আকৌ দি মানে প্ৰেচিডেণ্টৰ ৰুলিং নামানে ইভেনকি কেৱলত থকা যিসকল ব্যক্তি সেইবিলাকৰ ৰুলিং দিছোঁ মই সম্বন্ধে কিছু ৰুলিং দিছোঁ কাৰো কথা নামানি বিশৃংখলা সৃষ্টি কৰি কেৱল সভাপতি আৰু ছেক্ৰেটাৰী সম্বোধন কৰি উদ্দেশ্য কৰি টাৰ্গেট কৰি বিভিন্ন ধৰণৰ বিশৃংখলাৰ কথা কৈ আছে এতিয়া উপস্থিত ৰাইজে তাক শান্ত কৰাৰ কাৰণে সিহঁতক বুজনি দিছে কিন্তু সিহঁতৰ ধমকি আৰু সিহঁতৰ মানে আৰু তাৰমানে উত্তৰাখণ্ড লৈছে তেতিয়াই কিবা ঠেলা ঠেলি অলপ হৈছে তাৰমানে মাৰপিট হোৱাটো সত্য মাৰপিট হোৱা ধৰক ইমান 500 মানুহ তাৰ ভিতৰত কিবা ঠেলা ঠেলি হৈছে অলপ সেইখিনি আৰু সেইদিনা মিটিঙৰ শান্ত পৰিৱেশৰ পিছত তোলা হৈছিল কিবা আঘাত চাঘাত হৈছিল সেইদিনা একো এটা ব্যক্তিও কাৰণে আঘাত হৈছে কিবা কিবি হৈছে ঠেলা ঠেলি সেইখিনি আৰু এটা অভিযোগ আহিছে আপোনালোকৰ সময় উকলি গৈছে তথাপিও আপোনালোকে